আমাক মিঠাই তেল নালাগে, আমি গুৱাহাটীত পাহাৰত খেতি কৰি মিঠাই তেল ল'ম, আমাক চাউল নালাগে। এতিয়া শুনা, মই ফেঞ্চিত গ'লে, মই বাজাৰ গ'লে একো মোৰ পৰিচয় নাই, খালি কওঁ মোক সোধে বাইদেউ আপুনি ক'ত থাকে, মই ডাইৰেক্ট জুবিন গাৰ্গৰ ওচৰত। ইমান দেৰি কিয় হ'ব লাগে? দুখী কিয় প্ৰটেকশ্যনত লৈ যাব লগা হৈছে? বংশ নাথাকে কিন্তু মানুহৰ অভিশাপত সেই যিকেইজন দুখী মৰিবই বচি আমি ওচৰৰ বাসিন্দা হয়, আমি শিৱৰাত্ৰি যাওঁ, ইয়াতে চান্দা উঠাব আহোঁ, আমাক চিমেণ্ট দিয়ে, আমাক বালি দিয়ে, আমাৰ মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই পঞ্চনজংঘা মুক্ত, মই মুক্ত, মই আমি ব্ৰহ্মপুত্ৰত পেলাই দিয়ে, আমি পাৰৰ পৰা চাই থাকিম। যেনেকে নাওখনত ধৰিব খুজিছিল, পাছে পাছে যাই আছিল, আমিও সেনেকৈ চাই থাকিম। জুবিনে যেনেকে তাৰমানে হেৰি পাইছিল, কষ্ট পাইছিল, তেখেতসকলক কেনেকুৱা কষ্ট, সেই কষ্ট অনুভৱ কৰক কেইটা আৰু সেই দালালকেইটাক অতি সোনকালে শাস্তি দিবলৈ জুবিন দাক। বৰ্তমান মই আছোঁ খাৰঘুলিৰ জুবিনদাৰ ঘৰত আৰু আজি এমাহ হ'ল, আজি 19 অক্টোবৰ, আজি এমাহ হ'ল জুবিনদা ঢুকুৱা আৰু আজি বহুখিনি মানুহ ইয়াত আছে আৰু সেই মানুহখিনিক মই সুধিব বিচাৰিম যে আজি এমাহ হ'ল জুবিনদাৰ ন্যায় বুলি আমি মাতি আছোঁ, কিন্তু এতিয়ালৈকে আমি ন্যায় পোৱা নাই। গতিকে তেওঁলোকে কি ক'ব বিচাৰে, তেওঁলোকৰ কি অনুভৱ, সেই কথাটো জানিব চেষ্টা কৰিম। আজি আমাৰ খাৰঘুলিৰ জুবিনদাৰ ঘৰত আহিছোঁ আৰু ইয়াত নাম প্ৰসংগ প্ৰায়ে হৈয়ে আছে। আজি তেওঁলোকৰ মনৰ পৰা বুজিলোঁ যে তেওঁলোকক কেৱল ন্যায় লাগে, কিয় ইমান দেৰি হৈছে সেইটোহে কোনো বুজিব পৰা নাই। কোনোবাই যদি তেওঁৰ ৱালত তেওঁৰ ছবি আঁকিছে, কোনোবাই আকৌ গামোচাত এনেদৰে লিখিছে। তোমাৰ মায়ে বনাইছে? মায়ে লিখিছে আৰু লগাইছেও মায়ে? অঁ, তুমিও কিবা লিখিছিলা নেকি তাত? চাকিটো তুমি বনাইছা? ৱাও, ধুনীয়া বনাইছা দেই। সাধনদাৰ মানে জুবিনদাৰ লগত এনি টাইম থকাৰ নিচিনাই আৰু জুবিনদাই তেওঁক দায়িত্ব দিছিলে ঘৰ চাবলৈ, জিম চাব। গতিকে সাধনদা আপুনি কি ক'ব? নহয়, দাদাটো বহুত দায়িত্ব দি গৈছিলে, তেতিয়া প্ৰথমত ভালে আছিলে, দাদা এইটো কৰিবি, জিম কৰি দিলে, কিন্তু এনেকুৱা যে হ'ব বুলি কোনো ভবা নাছিলোঁ। লাষ্ট 13 তাৰিখে ইয়াতে আহিছিলে, আহি পেলাই ক'লে আৰু যেনেকৈ তেনেকুৱা 21 তাৰিখে মই আহিম, অহাৰ পিছত কাম চামবিলাক কৰিম আৰু তেনেকৈ এটা অহা নহ'লে আৰু দাদা। যিয়ে নহওক, যিকেইটাই দাদাক লৈ গৈছিলে তাতে ভালকৈ চোৱা চিন্তা কৰিব দিছিলে, সেইখিনি কৰিব নোৱাৰিলে, তেহেঁতক যাতে ভালকৈ ভাল শাস্তিটো দিয়ে আৰু। আজি একমাহ হৈ গ'ল। একমাহত ইমান দিন লাগিব নালাগিছিলে, আচলতে সেইটোৱে নালাগিছিল। আমাৰ সেইটোৱে প্ৰশ্ন, দিন লাগিব নালাগিছিল, খুব বেছি 10 দিন বা 15 দিন জুবিন গাৰ্গৰ ক্ষেত্ৰত একমাহ হ'ব নালাগিছিলে। সেইটোৱে এতিয়া সকলোৰে মুখত ডাঙৰ প্ৰশ্ন, কিয় এমাহলৈ আমি ন্যায়ে পোৱা নাই। খুৰা আমাৰ ঘৰৰ ওচৰৰে আৰু খুৰাই জুবিনদাক সদায় লগ পোৱাৰ নিচিনাই না খুৰা? জুবিনদাই কি কৈছিল আপোনাক? আমাৰ ঘৰত আহিব, মোৰ লগত থাকিব, আমাৰ ঘৰতে থাকিব, ভালদৰে থাকিবা, বেছিকৈ নাখাবা, উৎপাত নকৰিবা। তেওঁ যে চিধা মানুহ আছিল, চিধা কথা কৈছিল, সেইকাৰণে সকলোৰে লগতে মিলি গৈছিলে। আমি কি আশা কৰিছিলোঁ যে জুবিনদাৰ ইয়াতে ঘৰ হ'ব, জুবিনদা থাকিব, আমি সদায় লগ পাম তেখেতক, কিন্তু সেয়া সপোন হৈয়ে ৰ'ল। আজি গোটেইখিনি মানুহে তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে নাম প্ৰসংগ কৰিব লগা হৈছে, ন্যায় বিচাৰি কিনে নাম প্ৰসংগ কৰি আছে। আজি এমাহ হ'ল, কোনেও এটা খবৰ পোৱা নাই যে কি হ'ল, কি হোৱা নাই, আমি ন্যায় পোৱা নাই, ন্যায় বুলি চিঞৰি আছোঁ। কি ক'ব বাইদেউ? ভাষা নাই কিন্তু ক'বৰ কাৰণে, তথাপি আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাইছোঁ। আজি গোটেই অসমবাসীয়ে আৰু অসমৰ লগতে বিশ্বৰ সকলোৱে যে জুবিন গাৰ্গৰ এই মৃত্যুক সঁচাই ধিক্কাৰ দিছে। গতিকে আমি ন্যায় বিচাৰিছোঁ, গতিকে উপযুক্ত শাস্তি হ'ব লাগে যিয়ে দুখ কৰিছে। আৰু বিশেষকৈ আমাৰ কাৰণে জুবিন গাৰ্গে যিখিনি কৰি গ'ল, আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে, আমাৰ জাতিৰ কাৰণে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে যেনেকৈ এক কৰি গ'ল, এই উদাহৰণ কিন্তু বিৰল, পৃথিৱীতে বিৰল। গতিকে আমি যদিও জুবিন গাৰ্গক হেৰুৱাইছোঁ, তথাপিও আমি গৰ্ব কৰি কওঁ যে জুবিন গাৰ্গে আমাৰ এই পৃথিৱীৰ একোনা চুকত থকা এখন অসম, এই অসমখনক গোটেই পৃথিৱীতে চিনাকি কৰি থৈ গ'ল, অসমীয়া সংস্কৃতিক চিনাকি কৰি থৈ গ'ল। গতিকে আমি বিচাৰোঁ যে এই জুবিন গাৰ্গে যিখিনি আমাৰ কাৰণে কৰি থৈ গ'ল, আমাৰো কৰণীয় বহুত আছে। তেওঁৰ আদৰৰ কামখিনি আমি কৰি যাব লাগিব, তেওঁৰ আদৰ্শৰে আমি আমাৰ সমাজখন আগবঢ়াই লৈ যাব লাগিব। তাৰোপৰি আমি বিচাৰিছোঁ যে দোষীয়ে উপযুক্ত শাস্তি পাওক। গোটেই ৰাইজে তেওঁৰ কাৰণে বাচ্ছা আছোঁ যে তেওঁ অতি সোনকালে আমি ন্যায়টো পাব লাগে। তেওঁ ছিংগাপুৰত নিয়া মানুহবিলাকৰ ভুল হৈছে। তেওঁ যিহেতু বেমাৰত পৰি আছিল, গতিকে তেওঁ ছিংগাপুৰত নিবই নালাগিছিল আৰু তেওঁ সাগৰত
নামিব দিব দিয়াটো ভুল হৈছে, অতি ভুল হৈছে। গতিকে আমি সকলো ৰাইজে বিচাৰোঁ যে জুবিনদাৰ এই দোষীবিলাকে যাতে অতি সোনকালে শাস্তি পায়, আমি এয়ে কামনা কৰোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় যাতে এই দোষীবিলাকক অতি সোনকালে শাস্তি দিয়ে। তেওঁৰ নামত আমি যোৱা 5 তাৰিখো আমি ইয়াতে নাম প্ৰসংগ কৰিছোঁ। আমি গোটেই খাৰগুলি গোটেই মহিলাবিলাক আহিছে আৰু আজিও আমি ইয়াৰে ওচৰৰে জুবিনদাৰ ঘৰৰ ওচৰৰে, গতিকে আমি গোটেই মহিলাবিলাকে নাম প্ৰসংগ কৰিছোঁ ইয়াতে তেওঁৰ নামত, যাতে তেওঁ ন্যায় পায়, আমি এয়ে কামনা কৰোঁ। যিকেইজনে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে তেওঁলোকে কেনেকুৱা চৰম অৱহেলা কৰিছেনে নাই? কৰিছে এইটো সকলোৱে জানে। তেওঁলোকক উচিত শাস্তি দিব লাগে। আমি গোটেই সেইটোকে বিচাৰিছোঁ। ইমান দেৰি কিয় হ'ব লাগে? দেৰি হ'ব নালাগে নহয়। আৰু তেওঁৰ ইমান ডাঙৰ প্ৰাণৰ শিল্পী এজন আমাৰ জুবিন গাৰ্গ গৈছে আমাৰ মাজৰ পৰা, হিয়াৰ আমতো আৰু আজি 1 মাহ হ'ল কিন্তু ৰাজনীতিত একোৱেই সোমাব নহয়। একদমেই নালাগে, নালাগে। সোমাবই নালাগে। এইটো বহুত বেয়া কথা। দোষী কিয় প্ৰটেকশ্যনত লৈ যাব লগা হয়? ভাল ভাল জেলত বাহিৰত কিয় থ'ব লগা হয়? সাগৰত দিব লাগিছিল, সেই প্ৰটেকশ্যনটো জুবিনদাৰ মই মানে এটাই কথা কৈছোঁ, এইটো প্ৰমাণ হৈ আছে যিকেইজনে নিছিলে জুবিনক বেমাৰী দেহাটো চৰম অৱহেলা কৰিছে। তেওঁক প্ৰটেকশ্যন দিব লাগিছিলে, কিন্তু দিছে কাক? এতিয়া দোষীকেইটাক সেই প্ৰটেকশ্যন আমাৰ হেৰি শিল্পীখনৰে যেন ভগৱান তেওঁ গোবিন্দ দাস লৈ গ'ল মাৰিব লাগিব সম্ভৱ নহয়। ল'ৰা ছোৱালী বা হেৰি বংশ যেতিয়া আৰু নাথাকে আৰু অভিশাপ লাগিবই মানুহৰ অভিশাপত সেই যিকেইজন দুখী মৰিবই পচি ৰাইজৰ আগত উলিয়াই দিয়ক, আমি শাস্তি দিম সিহঁতক। আৰু এইফালে ঘূৰি আছে ন্যায় লাগে। চৰকাৰক কি অনুৰোধ কৰিব? চৰকাৰক মই অনুৰোধ মানে ৰাজনীতিত সোমাব নালাগে, সোনকালে ন্যায়টো দিয়ক। কাৰণ জুবিনদাই পলিটিক্স বেয়া পাইছিলে, পলিটিক্স তেওঁ গান গাই বহুত বেয়া পাইছিল। খুৰী, আপুনি কি ক'ব? আমাৰ ওচৰৰে গোটেইখিনি চিনাকি হয়, গতিকে বেয়া লাগে। আমি ওচৰৰ বাসিন্দা হয়, আমি শিৱৰাত্ৰি যাওঁ, এতে চান্দা উৎসৱ আহোঁ, আমাক চিমেণ্ট দে, আমাক বালি দে, আমাক ইটা দে, আৰু জুবিনে কাক ভাল নাপায়? গছ বিহু প্ৰকৃতি চবকে ভাল পায়। সেই ব্ৰহ্মপুত্ৰৰ ভিউটো লোৱাৰ কাৰণে তেওঁ ইয়াত মাটি লৈছিল, কিন্তু এদিন থাকিব নাপালে। গছ বিহু চবকে সুৰক্ষা দি ৰাখে, ধুনীয়াকৈ গছো কটা নাই। আজি কাক বেয়া কৰিছিল? সেই ইমান ধুনীয়া মানুহজনক ছিংগাপুৰত নিকিয়া মাৰিব লাগে? ইয়াত থাকিলেতো নমৰিলে হয়। আমাক মিঠাই তেল নালাগে, আমি গুৱাহাটীত পাহাৰত খেতি কৰিম, মিঠাই তেল ল'ম, আমাক চাউল নালাগে। এতিয়া শুনা, মই ফেঞ্চিত গ'লে, মই বাজাৰ গ'লে একো মোৰ পৰিচয় নাই, খালি কওঁ মোক সোধে বাইদেউ আপুনি ক'ত থাকে? মই কওঁ ডাইৰেক্ট আমাৰ চিনাকি আছিল, আমাৰ চিনাকি আছিল, এইটো চিনাকি জেগা আছিল, আমাৰ ঘৰ জুবিনদাৰ ঘৰৰ ওচৰত। সেইটোৱে আছিল। আমি গাঁৱত যাওঁ, মোক গাঁৱত গ'লে ৰঙত গ'লে চবেই সোধে বা তোৰ ককাখন ইমান জুবিন গাৰ্গৰ ঘৰৰ ওচৰত ঘৰ আছে। ঘৰৰ কাষত আছে। মোৰ নাৰিকল পূজাৰ মোৰ খাইছে, মানে ফটো আছে, দি দিছোঁ। সেই জুবিনদাটো কিয় নিলে, কিয় মাৰি পেলালে? কিবা যোনদিনাৰ পৰা ঢুকাইছে, কোনদিনাৰ পৰা মোৰ স্বামীৰ লগত সদায় কাজিয়া হৈ আছে। মানে অফিচৰ পৰা আহে মানুহজন গমেই নাপাওঁ, বহি থাকে, না পানী দিব লাগে, না চাহ দিব লাগে। মই খালি জুবিনদাৰ এই মোবাইলে টিপি থাকোঁ, এফালে নিউজ যাওঁ টিভি, এফালে বেলেগ একো নাজানো। মানে ভাল পাওঁ, মানে মই কি ভাল পাওঁ? মোৰ গান ভাল পাওঁ, মই মাতটো ভাল পাওঁ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই কঞ্চনজংঘা মুক্ত, মই কঞ্চনজংঘা। সেই জুবিনদাটো কিয় আমাৰ মাজৰ পৰা নিলে, কিয় আঁতৰি নিলে? কিমান বিয়াৰ আমাৰ আমি জুবিনদাৰ কাৰণে ন্যায় বিচাৰিব লগা হৈছে, সেইটোৱে চবতকৈ ডাঙৰ কথা। অসমীয়াৰ অপমান এইটোৱে। অসমীয়া হৈ আমি ন্যায় বিচাৰিব লগা হৈছে। লাষ্টত কি আহি গ'ল না, তাতে সাঁতোৰাওঁতে পানীত মৰি গ'ল, ডুবি মাৰি গ'ল, সেইটো আহি যাব। চাই থাকা ভুৱা দি আছে, অলপ মিঠাই তেল, অলপ দিব চাউল, তাতে কি ভুৱা দি আছে। আজি আমাৰ মাজৰ পৰা মানে সেই দুখীকেইটাক যাতে কঠোৰ শাস্তি দিয়ে সিহঁতক। মই মানে এনেকুৱা
এনেকুৱা পাগল হৈ গৈছোঁ মই এটা তিৰোতা হয় মোৰ স্বামী আছে মোৰ ল'ৰা ছোৱালী আছে কিয় ইমান পাগল হ'ব লাগে বহুত মানে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে দুখত ভাঙি পৰিছে সকলোকে এটাই কথা যে ন্যায় লাগে গতিকে আমি ন্যায় বিচাৰি আছোঁ ন্যায় বিচাৰি যে এমাহ হ'ল কিন্তু আমি এতিয়ালৈকে ন্যায় পোৱা নাই আৰু এইফালে মাইনা এজনী আছে কি ক'বা তুমি জুবিন দা লগ পাইছিলানে দিয়া গানটো কোৱা গোৱা নিয়ৰৰে চেঁচা থোগান নামি অহা ৰ'দৰেনো মোৰ দেহাৰ প্ৰতি ধুমুহাতে জয় জুবিন দা তো এয়াই সকলোৱে নিজৰ মনৰ কথা ক'লে আৰু এতিয়া এটা কথাই ক'ব বিচাৰোঁ চৰকাৰক আৰু কিমান অনুৰোধ কৰিম কিমান ন্যায় বিচাৰি থাকিম জুবিন দাৰ কাৰণে ন্যায় বিচাৰি যে আছোঁ সেয়াই আমাৰ কাৰণে লাজৰ কথা সোনকালে কি কৰে কি ব্যৱস্থা লয় সেইটো আপোনালোকে জানিব মুঠতে কি কৰে নাজানো জুবিন দাৰ ন্যায় অতি সোনকালে লাগে এমাহ হ'ল যাতে এবছৰলৈকে এই কেছটো নাযায় অতি সোনকালে আমাক লাগে না সকলোকে আপুনি কিবা ক'ব আমাৰ বহুত দুখ লাগিছে তেওঁ অতি সোনকালে যদি ন্যায় পাই যাওঁ আমি সেইটো বিচাৰোঁ খুব সোনকালে দেৰি হৈছে আচলতে কিন্তু তেওঁ আজিলৈকে ন্যায় পোৱা নাই কিয় মুখ্যমন্ত্ৰী মহোদয় কিয় এইটো কাম কৰিছে আমাক লাগে অৰুণোদয় নালাগে মিঠাতেল নালাগে একো দিব নালাগে কিন্তু আমাক এই ন্যায়টো আমাক অতি সোনকালে যাতে দিয়ে আমি একো নকৰোঁ ব্ৰহ্মপুত্ৰত পেলাই দিয়ে আমি পাৰৰ পৰা ৰং চাম আমি ৰং চাই থাকিম তেখেতে যেনেকৈ নাওখনত ধৰিব খুজিছিল পাছে যাই আছিল আমিও সেনেকৈ চাই থাকিম আমি শাস্তি নেদাং সেয়ে শাস্তি জুবিনে যেনেকৈ তাৰমানে হেৰি পাইছিল কষ্ট পাইছিল তেখেতসকলক কেনেকুৱা কষ্ট সেই কষ্ট অনুভৱ কৰক নাকি আমি সিহঁতক মাৰি কাটি একো নেপেলাম আৰু যদি মাৰিয়ে পেলাই তেহেঁতেতো মুক্তিয়ে পালে শাস্তি দি মাৰিব লাগিব কেনেকুৱা শাস্তি সিহঁতে জুবিন দাই পাইছিল সিহঁতো সেনেকৈ কৃষ্ণৰ নাম দিছে কৃষ্ণ কাম কৰিছে কি অপকৰ্ম কৰি দিছে হা যোনে লুটি খালি তেজে খালি জুবিনৰ খাই ভালে ছিংগাপুৰত নি এটা আছে সিদ্ধাৰ্থ এতিয়াতো ওলাই আছে কিমান পইচা লাখ পাই সিহঁতে 5 লাখ এইবিলাক ওলাই আছে গতিকে সিহঁতে যেনেকৈ পইচা খালে সিহঁতৰ এটা পইচাৰ হিচাপ ওলাব লাগিব ইমান টকা ইনকাম কৰি আজিও এই ঘৰ ওলাব পৰা নাই তেওঁ এই ঘৰটো বনোৱাৰ সময়ত কিয় সিহঁতক হিচাপ খুজিব লগা হৈছিলে কিয় তেওঁ হিচাপ নাপায় তেওঁ নিজে ইনকাম কৰি তেওঁ কিয় হিচাপ নাপায় আমাক সেয়াও লগা লাগে 3 বছৰ ধৰি বনাব পৰা নাই সেইটোতো তেওঁ আৰু এডোখৰ মাটি চাইছিলে না সেইটোতো ল'ব নাপালে তেওঁলোকৰ কাৰণে ল'ব নাপালে গতিকে কিমান দুৰ্ভাগ্য কথা নিজে ইনকাম কৰে নিজে চুব নাপায় টকা আৰু এই মেইন হেৰিকেইটা এই দালালকেইটা সিহঁতৰ পকেটত পৰে দালালকেইটা আৰু সেই দালালকেইটা অতি সোনকালে শাস্তি দিব লাগে জুবিন দাকটোৰ আৰু বেছি শাস্তি দিব লাগে আচলতে আমি শাস্তি দি মাৰাটো বিচাৰোঁ ডাইৰেক্ট ফাঁচিও দিব নালাগে ডাইৰেক্ট এনকাউণ্টাৰ কৰিব নালাগে আমাক পলিটিক্স নালাগে আমাক ন্যায় লাগে আমাক শুদ্ধ বিচাৰ ন্যায় লাগে তাই আশা এটাই দাবী অনুৰোধ বুলি নকওঁ সকলো ৰাইজৰ দাবী যে অতি সোনকালে আমাক ন্যায় লাগে অতি সোনকালে কওঁতে এমাহ হ'ল আজি 19 অক্টোবৰ এমাহ হ'ল আজিৰ এই গোটেই কথাখিনি আমি আপোনালোকৰ মাজত আনিলোঁ আৰু সকলোৱে যাতে ন্যায় যেতিয়ালৈকে নাপায় লাগি থাকিব লাগিব আমি তেওঁলোকে মায়াবিনী গানটো গাম বুলি কৈছে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ভৰা দিলা গোপনে আহি ইয়াৰ গুণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা থোপা নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতি ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো
যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি সদায় ক'ম জাষ্টিছ ফৰ জুবিন গাৰ্গ, সদায় লিখি